নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ গণিত সাবজেক্টৰ চেপ্টাৰ নাম্বাৰ 2 বহুপদ চেপ্টাৰ আৰু ইয়াৰ অনুশীলনী 2.2ৰ ফুল সলিউশন আলোচনা কৰিম। আমি গোটেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে যদি ভাবি আছে এইটো এক্সাৰসাইজত অংকবিলাক তোমাৰ কঠিন লাগি আছে, তেতিয়াহ'লে তুমি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱা, একদম ইজিলি বুজি পাবা, এইটো মই গ্যাৰান্টি দিছো। তাৰপিছত তোমাৰ পৰীক্ষাত কোনবিলাক আহিব, কোন টাইপৰ কুৱেশ্যন আহিব আৰু কুৱেশ্যন বিলাকৰ ধৰণ কেনেকুৱা হ'ব, সেইবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব। গতিকে তুমি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱা। কি আছে অনুশীলনী 2.3 কি আছে চোৱা। তলৰ কোনটো বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰা। ইয়াৰ কোনটো বহুপদৰ এটা উৎপাদক কি x+1? তেতিয়াহ'লে আমি এইটোৰো চেক কৰিম, এইটোৰো চেক কৰিম, এইটোৰো চেক কৰিম, এইটোৰো চেক কৰিম। যিটোৰ হ'ব সেইটোৰ হয় বুলি লিখিম আৰু যিটো নহয় এইটো নহয় বুলি লিখিম। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰো নাম্বাৰ 1 ৰ 1। চোৱা এতিয়া এক নম্বৰটো আমি সলিউশন কৰিম। কি হ'ব, আমি প্ৰথমতে আমি কি কৰিম, ধৰি ল'ব লাগিব। ধৰি ল'ম কি px ইকুৱেল টু x³ প্লাছ x² প্লাছ x প্লাছ 1, এইটো আমাৰ কি বহুপদ, এইটো ধৰি ললো। তাৰপিছত আৰু কি হ'ব, এই ইয়াত যিটো আছে চোৱা যে x+1, এইটো আমিও ধৰি ল'ব লাগিব যে আৰু x+1 ইকুৱেল টু 0। যদি x+1 ইকুৱেল টু 0 হয়, তেতিয়াহ'লে x ইকুৱেল টু কি হ'ব, +1 ইফালে গৈ কি হ'ব, -1। এতিয়াকে আমি কি লিখিব পাৰিম, এই px ৰ ঠাইত কি বহাই দিম, -1, আৰু -1 কেইটা x ৰ ঠাইত বহাই দিয়ে কি কৰিব পাৰিম, আমি সমীকৰণটো উৎপাদক কৰি চাম, ভাঙি চাম যে আচলতে শূন্য হয় না নহয়। p-1 ইকুৱেল টু -1³ প্লাছ -1² প্লাছ -1 প্লাছ 1। ঠিক আছে, -1 কিউব হৈ আছে, গতিকে এইটো অযুগ্ম, কিউবটো হ'ল অযুগ্ম, গতিকে মাইনাছটো মাইনাছ থাকি যাব, মানে -1। এইটো যুগ্ম, গতিকে মাইনাছটো প্লাছ হৈ যাব, তাৰমানে +1। প্লাছে মাইনাছে -1 প্লাছ 1, এইটো 1 হয়। এতিয়াকে চোৱা, -1 প্লাছ 1 -1 প্লাছ 1 ইকুৱেল টু কি হৈ গ'ল, 0 হৈ গ'ল। যিহেতু 0 ওলাইছে, এতিয়াকে আমি কি লিখিব পাৰিম, এতিয়াকে x+1 px ৰ এটা উৎপাদক হয়। ঠিক আছে, এইটো হৈ গ'ল, একদম ইজি। ইয়াৰ পিছত চোৱা নাম্বাৰ 2। নাম্বাৰ 2 চোৱা কি কৈছে, x⁴ প্লাছ x³ প্লাছ x² প্লাছ x প্লাছ 1, এইটো আমি চেক কৰি চাম উৎপাদক হয় নে নহয়। চোৱা, প্ৰথমতে আমি ধৰি ল'ম, ধৰা হ'ল px বা p of x ইকুৱেল টু কি ধৰিম, x⁴ প্লাছ x³ প্লাছ x² প্লাছ x প্লাছ 1। ঠিক আছে, আৰু কি ধৰিম, x+1 ইকুৱেল টু 0, তাৰমানে x ইকুৱেল টু কি হ'ব, -1। এতেকে আমি ইয়াত বহাই দিম p-1, গতিকে য'ত য'ত x আছে তত তত কি বহাই দিম, -1। -1⁴ প্লাছ -1³ প্লাছ -1² প্লাছ -1 প্লাছ 1। এতিয়া আমি ক্যালকুলেশন কৰিলে ইয়াৰ এনসাৰটো পাই যাম। যেহেতু যুগ্ম হৈ আছে, গতিকে মাইনাছটো প্লাছ হ'ব, তাৰমানে 1 হ'ব। তাৰপিছত কিউব হৈ আছে, মাইনাছটো মাইনাছে থাকি যাব, গতিকে প্লাছে মাইনাছে কি হ'ব, মাইনাছ হৈ যাব, 1। ইয়াত যুগ্ম, গতিকে মাইনাছটো প্লাছ হ'ব, গতিকে প্লাছ 1। প্লাছে মাইনাছে -1 প্লাছ 1। এতিয়া চোৱা, +1 -1 +1 -1 থাকিল কি, অনলি 1, আৰু এইটো কি নট ইকুৱেল টু 0। সো আমি কি ক'ব পাৰিম যে x+1 px ৰ এটা উৎপাদক নহয়।
একদম ইজি চোৱা এতিয়া আমি চাম 3 নম্বৰটো চোৱা 3 নম্বৰটো আমি প্ৰথমতে আমি কি কৰিম ধৰি লম ইয়াৰ আগৰটো নিচিনাকি let p of x equal to এটো ধৰি লম কি x to the power 4 plus 3x cube plus 3x square plus x plus 1 এটো আমি ধৰি ললো আৰু কি ধৰি লব লাগিব x plus 1 equal to কি 0 এতেকে x equal to কি হবো x equal to plus 1 মানে কি minus 1 এতেকে আমি কি কৰিম এই minus 1 টো ইয়াত বহাই দিম p of minus 1 equal to minus 1 whole to the power 4 plus 3 into minus 1 cube plus 3 into minus 1 square plus minus 1 plus 1 equal to চোৱা এতিয়া এটো যেহেতু যুগ্ম সংখ্যা গতিকে -1 টো কি হ'ব +1 হৈ যাব এটো যেহেতু অযুগ্ম গতিকে -1 টো মাইনাসে থাকিব গতিকে মাইনাসে প্লাসে -3 এটো যুগ্ম গতিকে প্লাস হৈ যাব গতিকে কি হ'ব +3 হ'ব প্লাসে মাইনাসে -1 আৰু কি থাকিল only +1 এটা চোৱা -3 + 3 ক্যান্সেল -1 + 1 ক্যান্সেল থাকিল কি only 1 আৰু এটো কি হল not equal to 0 এটাকে আমি কি কৰিব পাৰিম x plus 1 p of x or উৎপাদক নহয় ঠিক আছে একদম ইজি 4 নম্বৰটো চোৱা 4 নম্বৰটো চোৱা প্ৰথমতে আমি ধৰি লম কি ধৰি লম p of x equal to x cube minus x square minus 2 plus root over 2 x plus root over 2 আৰু কি ধৰিব লাগিব alpha x plus 1 equal to 0 গতিকে আমি শূন্যটো আগতে ওলাই লম যে x equal to কি হ'ব -1 গতিকে -1 এর আমি স্যাটিসফাই কৰি চাম যে আসলতে হয় না নহয় -1 বহাই চাম এতেকে p -1 equal to x ঠাইত কি হ'ব -1 হৈ যাব -1 cube -1 square minus 2 plus root over 2 into -1 plus root over 2 এটো কি অযুগ্ম হৈ আছে গতিকে -1 থাকি যাব এটো যুগ্ম হৈ আছে গতিকে -1 থাকি যাব তাৰপিছত মাইনাস আৰু ইয়াত মাইনাস মাইনাসে মাইনাসে কি প্লাস হৈ যাব প্লাস লগত এ কৰিলে +2 plus root over 2 plus root over 2 এই root over 2 হলো এইটো আর এইটো হল এইটো এইটো হল এইটো -2 গতিকে -2 হৈ যাব +2 plus root over 2 তো মানে কি 2 root over 2 +2 -2 ক্যান্সেল থাকিল কি 2 root over 2 ঠিক আছে এটো কি not equal to 0 এদিকে আমি কি করব পারিম x plus 1 p of x or উৎপাদক নহয় নাম্বার 2 ছ কি কইছে উৎপাদক উপপাদ্য ব্যবহার করি তলৰ প্ৰতিটো ক্ষেত্ৰত gx px ৰ উৎপাদক হয় না নহয় পৰীক্ষা কৰিব লাগে কেৱল এটোৰে আমি কি কৰিম চেক কৰিম যে এটো উৎপাদক হয় না নহয় একদম ইজি গতিকে চাই লও এক নাম্বাৰটো সোয়া এটো আমাক দিয়া আছে ইয়াৰ পৰা আমি কি কৰিম প্ৰথমতে এটো আমাক দিয়াই আছে বস্তুটো এই px টো দিয়াই আছে আৰু gx টো দিয়া আছে গতিকে আমি ধৰি লম এটা বস্তু যে কোনটো বস্তু ধৰি লম এই gx equal to কি ধৰিলাম 0 ধৰিলাম যদি gx equal to 0 ধৰি লও তেতিয়া হলে কি হ'ব gx ৰ ঠাইতে আমি কি লিখিব পাৰিম x plus 1 equal to 0 তাৰ মানে কি x equal to plus 1 ইফালে গলে কি হ'ব -1 ধৰি লব পাৰিম ঠিক আছে এতিয়া চোৱা x equal to -1 আমি কত বহাম এইটো সমীকৰণত বহাই দিব পাৰিম এতেকে p of -1 equal to 2 into -1 cube plus -1 square minus
2 ইনটু -1 -1 ঠিক আছে কেৱল 100 ঠাইত আমি কি কৰিছো -1 বহাই দিছো এতিয়া চাবা 2 ইনটু -1 কিউব 2 ইনটু -1 কিউব কিউব থাকিলে -2 কি মাইনাস থাকিব আৰু 1 টু 1 থাকিব গতিকে -2 হৈ যাব তাৰ পিছত চোৱা এটো স্কয়াৰ আছে -2 প্লাস হ'ব গতিকে +1 মাইনাসে মাইনাসে প্লাস 1 2 গুণ 2 -1 -1 +1 +1 এই +2 -2 ক্যান্সেল হৈ যাব গতিকে থাকিব কি 0 যেহেতু 0 ওলাইছে এটাকে আমি কি লিখিব পাৰিম এটাকে gx px এর এটা উৎপাদক হয় ঠিক আছে তাৰ পিছত চোৱা নাম্বার 2 এতিয়া চোৱা 2 নাম্বাৰটো 2 নম্বৰত কি দিয়া আছে এইখিনি আমি লিখি ললো ইয়াত আমি সলিউশন হিচাপে আমি কি লব লাগিব প্ৰথমতে ইয়াৰ আগৰটোৰ নিচিনা আমি কৰিব লাগিব যে ধৰা হল gx = 0 gx মানে কি x + 2 তাৰ মানে x + 2 = 0 তাৰ মানে x = কি হ'ব +2 ইফালে গলে কি হ'ব -2 এতেকে আমি কি কৰিম ইয়াত px ৰ ঠাইত x ৰ ঠাইত কেৱল কি বহাম -2 বহাই যাম গতিকে p - 2 = কি হ'ব -2 হোল কিউব প্লাস 3 ইনটু -2 স্কয়ার প্লাস 3 ইনটু -2 প্লাস 1 ঠিক আছে এতিয়া চোৱা এখিনি আমি ক্যালকুলেশন কৰিম -2 কিউব থাকিলে কি -2 কি মাইনাসে থাকিব -2 কিউব মানে কিমান 8 প্লাস আছে আৰু ইয়াটো স্কয়ার আছে গতিকে -2 প্লাস হৈ যাব গতিকে প্লাসে 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 হ'ব 2 স্কয়ার মানে 4 4 ইনটু 3 12 প্লাসে মাইনাসে -2 ইনটু 3 6 প্লাস 1 এতিয়া চোৱা মাইনাস কেটা আছে প্লাস কেটা আছে এটো আমি চাই লম 13 আৰু 1 এই 12 আৰু 1 13 মাইনাস 8 আৰু 6 14 গতিকে কিমান হল 13 ৰ পৰা 14 মাইনাস কৰিলে -1 এটো কি হ'ব not equal to 0 এতেকে আমি কি লিখিব পাৰিম যে এতেকে gx px ৰ উৎপাদক নহয় ঠিক আছে এটো হৈ গেল তাৰ পিছত নাম্বার 3 এতিয়া চোৱা নাম্বার 3 px দিয়া আছে আৰু gx দিয়া আছে এখিনি আমি লিখি ললো px আৰু gx ধৰি ললো এতিয়া আমি ধৰি লম কি gx = আগৰটোৰ নিচিনাই 0 আৰু gx মানে কি আছে x - 3 = 0 তাৰ মানে কি হ'ব x = -3 ইফালে গলে কি হ'ব +3 ঠিক আছে +3 এতিয়া চোৱা +3 টো আমি এটো সমীকৰণত বহাই দিম যে এতেকে p3 = 3 কিউব -4 ইনটু 3 স্কয়ার প্লাস 3 প্লাস 6 3 কিউব মানে 27 মাইনাস 3 স্কয়ার মানে 9 4 9 গুণ 36 প্লাস 6 আৰু 3 9 এটা সহ যদি আমি ক্যালকুলেশন কৰো এটোৰ লগত এটো আমি ক্যালকুলেশন কৰিম 27 আৰু 9 27 28 29 13 মুঠতে কি হৈ যাব 27 আৰু এটো 36 হৈ যাব 36 আৰু এটো হ'ব কি 0 যেহেতু 0 হৈছে তেনেহলে উৎপাদক হ'ব এতেকে gx px ৰ কি হয় উৎপাদক হয় ঠিক আছে এতিয়া আমি আলোচনা কৰিম কোশ্চন নম্বৰ কি আছিল 3 নম্বৰ আৰু 3 নম্বৰত চোৱা কি আছে যে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান নিৰ্ণয় কৰা px ৰ কি দিয়া আছে x - 1 উৎপাদক বুলি কোৱা আছে এটো বহুত ইম্পৰ্টেন্ট হয় প্ৰত্যেকবাৰ ইয়াৰ পৰা
কুৱেশ্যন আহিয়ে থাকে ফাইনেলত কোৱা 3 মাহিলা 6 মাহিলা হাফ ইয়াৰলি এইবিলাকত কি হয় কুৱেশ্যন এইবিলাক এইটো কুৱেশ্যন আহিয়ে থাকে বিশেষকৈ ফাইনেলত এটা আহিবই কনফাৰ্ম গতিকে চোৱা 1 নম্বৰটো কি দিয়া আছে px = x² + x + k ইয়াৰ পৰা আমি কি ওলাব লাগিব k এর ভ্যালু ওলাব লাগিব চোৱা প্ৰথমৰ পৰা লাষ্টলৈকে চাবা গতিকেটা বুজি পাবা চোৱা যেহেতু কি আছে x - 1 কি ইয়াৰ এটা উৎপাদক হয় তে আমি কি লিখিব পাৰিম যেহেতু x - 1 px ৰ এটা উৎপাদক হয় এতেকে আমি কি হ'ব যেহেতু উৎপাদক হয় তেতিয়া হলে p এটো -1 আছে ইফালে গলে কি হ'ব +1 গতিকে x ৰ ভ্যালুটো কি হ'ব +1 মানে +1 = 0 এতিয়া সব +1 = যে 0 হল এতিয়া 1 টো হয় এইটো হ'ব px মানে x ৰ ভ্যালু হল 1 এতিয়া চোৱা এইখিনিৰ পৰা আমি কেনেকৈ ওলাম কেৱল এইখিনিতে বহাই দিম কি 1² + 1 + k = 0 1² মানে 1 + 1 + k = 0 2 + k = 0 k = +2 আছে ইফালে গৈ কি হ'ব -2 ঠিক আছে এতিয়া চোৱা k এর ভ্যালুটো আমি কি পালো -2 পালো একদম ইজি নাম্বার 2 চোৱা এই 1 নম্বৰৰ নিচিনাকৈ হ'ব যেহেতু কি আছে x - 1 যেহেতু x - 1 px ৰ কি এটা উৎপাদক হয় এতেকে আমি কি লিখিব পাৰিম যেহেতু x - 1 px ৰ উৎপাদক হয় গতিকে কি হ'ব p1 = 0 implies p1 মানে কি ইয়াত কেৱল x ৰ ঠাইত আমি কি বহাই দিম 1 বহাই দিম px মানে কি এইখিনি গতিকে p1 মানে ইয়াত কেৱল x ৰ ঠাইত কি হ'ব 1 হ'ব তাৰ মানে কি হ'ব 2 * 1² + k * 1 + √2 = 0 2 + k + √2 হ'ব = 0 k এর ভ্যালু ওলাব লাগে k = কি হ'ব -√2 -2 তুমি এখিনি রাখি দিলে হ'ব বা তুমি যদি এনেকে কৰা k = মাইনাস কমন লোৱা তেতিয়া হলে কি হ'ব √2 + 2 এখিনিয়ে হৈ যাব ঠিক আছে যদি এখিনি রাখা তুমি তথাপি মার্ক পাই যাবা এখিনি রাখিলেও মার্ক পাই যাবা এটো হল 2 নাম্বাৰটো এতিয়া চোৱা 3 নাম্বাৰটো এটো কি আগৰ নিচিনাকৈ হ'ব কি হ'ব যেহেতু x - 1 px ৰ এটা উৎপাদক হয় এটা উৎপাদক হয় এদিকে যেহেতু উৎপাদক হয় ইয়াৰ আগৰটো নিচিনাই হ'ব কি p1 = 0 implies p1 মানে এইটো আমি বহাই দিম k * 1² -√2 * 1 + 1 = 0 1² মানে 1 1² লগত k পূৰণ কৰিলে k হৈ যাব -√2 + 1 = 0 গতিকে k এর ভ্যালু আমি ওলাব লাগে গতিকে এই গটেখিনি ইফালে লৈ যাম k = -√2 আছে গতিকে +√2 হ'ব +1 আছে গতিকে কি হ'ব -1 এইখিনি একদম ইজি তাৰ পিছত চোৱা 4 নম্বৰটো নাম্বার 4 নম্বৰটো চোৱা এটো দিয়া আছে গতিকে এটো আমি লিখি ললো 4 নম্বৰটো ইয়াৰ সলিউশন হ'ব কি যেহেতু x - 1 px ৰ কি এই px ৰ কি এটা উৎপাদক কি হয় ঠিক আছে এতেকে যেহেতু এটা উৎপাদক হয় এতেকে আমি কি লিখিব পাৰিম যে p1 = 0 আৰু p1 মানে এইখিনি হ'ব আৰু ইয়াত k * 1² -3 * 1 + k = 0 1² মানে 1 ৰ লগত k পূৰণ কৰিলে k হৈ যাব -3 ৰ লগত 1 পূৰণ কৰিলে 3 হৈ যাব প্লাস কি হ'ব k = 0 ইয়াৰ পৰা আমি কি ওলাম
কে ভ্যালু লম গতিকে প্লাস কে আৰু প্লাস কে গতিকে টুৱাইস কে হ'ব আৰু -3 ইফালে গলে কি হ'ব +3 তাহলে কে ভ্যালু কি হ'ব 2 পূৰণ হৈ আছে ইফালে গৈ হৰণ হ'ব এটো হল কে ভ্যালু একদম ইজি এটা 3 নম্বৰটো সম্পূৰ্ণ সলিউশন কৰা হল যদি তোমালোকে বুজি পাই আছে তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা আৰু কমেন্ট বক্সত জনাবা তুমি কি বুজি পালা নে নাপালা এইবিলাক তুমি কমেন্ট বক্সত জনাবা ঠিক আছে এটো হল 4 নম্বৰ এতিয়া আমি আলোচনা কৰিম কে নম্বৰটো আলোচনা কৰিম 5 নম্বৰ 4 নম্বৰটো এই 4 নম্বৰটো কি কৈছে উৎপাদক বিশ্লেষণ কৰা এইকেটা আমি কি কৰিম এতিয়া উৎপাদক বিশ্লেষণ কৰি আলোচনা কৰিম এইবিলাক বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা আহে পৰীক্ষাত ইয়াৰ পৰা আহে গতিকে প্ৰথমতে এইকেটা আলোচনা কৰিম তাৰ পিছত এইকেটা আলোচনা কৰি আছো তোমালোকে এটা ভিডিওতে গতিকেটা আলোচনা কৰি দি আছো যাতে তোমালোকে এটা ভিডিও চালে হৈ যায় বেলেগ ভিডিও যাব নালাগে ঠিক আছে সোয়া 4 নম্বৰটো এতিয়া এই যে সোয়া 4 নম্বৰৰ পৰা আমি এটা লিখি ললো নাম্বার 1 12x² - 7x + 1 এটো আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম শূন্যৰ মান ওলাব নালাগে কেৱল উৎপাদক বিশ্লেষণ কৰি দিলে হৈ যাব সোয়া মই ডাইৰেক্ট কৰি দিও ইয়াৰ পৰা ডাইৰেক্ট হ'ব যে আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিবলৈ হলে প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিব লাগে প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিলে সোয়া 12 ৰ লগত 1 পূৰণ কৰিলে কি হৈ যাব 12 হৈ যাব তেতিয়াহলে যদি 12 হৈ যায় 12 আমি ভাঙিলে কি কি হ'ব 1 * 12 তাৰপিছত 2 * কি 6 আৰু 3 * 4 এইকেইটা হ'ব কি 12 ৰ উৎপাদক আৰু এতিয়া সোয়া ইয়াত আছে আমাৰ কি 7 গতিকে আমি ইয়াৰ পৰা এটো প্লাস মাইনাস কৰিলে 7 হ'ব জানো প্লাস কৰিলে 13 মাইনাস কৰিলে 11 এটো নহয় তাৰ পিছত প্লাস কৰিলে 8 মাইনাস কৰিলে 4 গতিকে এটোও নহয় প্লাস কৰিলে 7 মাইনাস কৰিলে কি হ'ব -1 তেতিয়া হলে 1 বা -1 হ'ব এতিয়া কথা হল যে প্লাস কৰিলে যেটো 7 হৈ আছে গতিকে আমাৰ 7 এ লাগে গতিকে আমি এটোৱে লম ঠিক আছে 12x² - এটো কি হ'ব 4 + 3 x + 1 এতিয়া সোয়া ইয়াৰ পৰা 12x² - 4 ৰ লগত x পূৰণ কৰিলে 4x - a প্লাস a -23x + 1 এতিয়া সোয়া আমি ইয়াৰ পৰা কি লম কমন লবা কেনেকে নাম্বাৰটো প্ৰথমতে চাবা ইয়াতো 4 আছে ইয়াতো কি আছে 12 আছে তেনেহলে 4 to 12 এর ভিতৰত হৰণ যায় না নাযায় যদি যায় তেতিয়া হলে আমি 4 টো কমন লব পাৰিম যেহেতু যায় গতিকে 4 কমন লৈছো আৰু ইয়াতে x আছে ইয়াতে x আছে ইয়াত দুটা আছে ইয়াত এটা আছে এই কাৰণে আমি এটাহে কমন লব পাৰিম তাৰমানে ই দুটা দিব পাৰিব ই এটা দিব নোৱাৰিব এই কাৰণে আমি এটাহে কমন লব লাগিব এতিয়া 12 ৰ পৰা 4 আহিলে কি থাকিব আমি কমন লৈছো যেহেতু 12 ৰ পৰা 4 আহিলে তাৰমানে 4 ৰ লগত কি পূৰণ কৰিলে 12 হয় 13 এই 3 এই 3 টো কি হ'ব থাকি যাব 3 4 গুণ 12 x² ৰ পৰা x আহিলে কি থাকিব x মাইনাস আছে মাইনাস 4 ৰ পৰা 4 আহিছে x ৰ পৰা x আহিছে একোই নাই গতিকে আহিছে একো নাই মানে 1 আছে মাইনাস আছে মাইনাস এই মাইনাসটো ইয়াতে দিব লাগিব ইয়াতে যদি প্লাস থাকে প্লাসে দিবা গতিকে কি হ'ব এটো সেম টু সেম থাকে আৰু এই দুটাৰ পৰা কি কমন লব পাৰিম একো মিল নাই গতিকে একো মিল নাই মানে আমি কি লব পাৰিম 1 লব পাৰিম এটাকে এইখিনি হ'ব গতিকে 3x - a plus a minus 1 আছে 1 এতিয়া সোয়া ইয়াৰ আগত এনেকুৱা এটা কৰি দিছিলো যে এইটো সেম টু সেম থাকিলে ইয়াৰ পৰা আমি দ্বিগুণ এটা লব পাৰিম -1 মানে কমন লোৱা হয় ইয়াৰ পৰা তাৰপিছত থাকি যাব কি 4x - 1 -1 এটো হৈ গেল উৎপাদক বিশ্লেষণ জাস্ট কেটো কি কৰিব লাগে উৎপাদক বিশ্লেষণ কিনি কৰিলে হৈ যায় এটো আমি কি কৰিব নালাগে উৎপাদকত ভাঙিব নালাগে বা শূন্য ওলাব নালাগে ঠিক আছে এতিয়া সোয়া নাম্বার 2 নাম্বার 2 সোয়া নাম্বার 2 ইয়াত আছে কি নাম্বাৰটো আছে 4 নম্বৰৰ এটো 2 এটো আমি কি লিখি ললো সোয়া এতিয়া প্ৰথমটো লাষ্টটো পূৰণ কৰিব লাগিব 2 * 3 ইয়াৰ আগৰটো আছিল কি 7 ভাঙা আছিল এটো কি হ'ব 7 এ ভাঙিব লাগিব কিন্তু ইয়াত প্লাস আছে আগৰটো মাইনাস আছিল 2 * 3 6 গতিকে 6 টো যদি তুমি ভাঙা 6 = 1 * 6 2 * 3 এই দুটাই হৈ যাব গতিকে 2 আৰু প্লাস 3 কৰিলে 5 হ'ব এই 5 হৈ যাব 7 নহয় গতিকে এইটো প্লাস কৰিলে কি হ'ব 7 হ'ব এইটোৱে কৰিম আমি 2x² + 6 + 1 x + 3 2x² + 6x plus 1 ৰ লগত x পূৰণ কৰিলে x + 3
ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম 2 কমন ল'ব পাৰিম আৰু x আছে দুটাত গতিকে x ল'ব পাৰিম থাকিব কি 2x ৰ পৰা 2x স্কয়াৰ পৰা 2x আহিলে এটা x থাকি যাব প্লাস আছে প্লাস 6 ৰ পৰা 2 আহিলে 3 x ৰ পৰা x আহিলে একো নাই 1 থাকিব প্লাস দুটা পৰা একো মিল নাই গতিকে 1 আহিব গতিকে 1 অহাৰ পিছত বাকি যিখিনি আছে গতিখিনি হৈ যাব x 3 এতিয়া চোৱা দুটাৰ পৰা আমি এটা ল'ব লাগে কোনটো লম যিকোনো এটা ললে হৈ যায় আৰু যিখিনি থাকিব এইখিনি লিখি দিম 2x 1 ঠিক আছে 3 নম্বৰটো চোৱা এতিয়া চোৱা নম্বৰ 3 6x স্কয়াৰ 5x 6 এটো আমি কি কৰিম প্ৰথমটো লাষ্টটো পূৰণ কৰিম 6 * 6 36 এতিয়া 36 টো আমি কি কৰিব লাগিব ভাঙিব লাগিব 36 ভাঙিলে কি হ'ব 6 ৰ লগত 6 পূৰণ কৰিলে 36 36 যদি তুমি ভাঙা 36 = 1 * 36 তাৰ পিছত 2 * কিমান হ'ব 18 তাৰ পিছত 3 * 12 3 বাৰং 36 তাৰ পিছত 4 * 9 6 * 6 এইকেইটা হ'ব গতিকে চোৱা আমাৰ আছে 5 গতিকে কোনটো কৰিলে আমাৰ কি হ'ব 5 হ'ব এটো প্লাস মাইনাস কৰিলে নহয় এটো নহয় এইটো চোৱা 5 ৰ পৰা 4 মাইনাস কৰিলে 9 ৰ পৰা 4 মাইনাস কৰিলে 5 হৈ যাব গতিকে আমাৰ কি হ'ব এটো আমি ব্যৱহাৰ কৰিম 9 - 4 6x স্কয়ার 9 - 4x - 6 6x স্কয়ার 9x মাইনাস এ প্লাস এ মাইনাস 4x - 6 এই দুটোৰ পৰা কমন আৰু এই দুটোৰ পৰা কমন ইয়াৰ আগৰটো নিচিনাই কি কমন আহিব 6 আছে 9 আছে গতিকে ইয়াৰ সাধাৰণ উৎপাদক কি 3 3 আহিব x স্কয়ার আৰু x সাধাৰণ উৎপাদক কি হ'ব x হ'ব গতিকে x আহি যাব থাকিব কি 6 ৰ পৰা 3 আহিলে 2 আৰু x স্কয়ার পৰা x আহিলে থাকিব x প্লাস আছে প্লাস 9 ৰ পৰা যদি কি আহে 3 আহে তেতিয়া হলে কি থাকিব 3 থাকিব আৰু x টো আগৰ পৰা গুছি আহিছে মাইনাস আছে মাইনাস তাৰ পিছত চোৱা 4x - 6 ৰ পৰা 4x - 6 ৰ পৰা কি কমন আহিব 2 কমন আহিব আছে x 4 ৰ পৰা 2 আহিলে থাকিব 2 x আছে x মাইনাসে মাইনাসে প্লাস 6 ৰ পৰা 2 আহিলে থাকিব 3 এতিয়া চোৱা দুটাৰ পৰা এটা লিখি লম 2x + 3 থাকি যাব কি 3x - 2 3x - 2 হৈ গেল উৎপাদক বিশ্লেষণ এতিয়া আৰম্ভ কৰিম 4 নম্বৰটো চোৱা তোমালোকে 4 নম্বৰটো চোৱা কি কৈছে 3x স্কয়ার - x - 4 3x স্কয়ার - x - 4 টো চোৱা ফাৰ্স্টৰ পৰা লাষ্টটো আমি পূৰণ কৰিম এটো পৰা এটো পূৰণ কৰিলে কি হ'ব 3 4 * 12 12 ভাঙিলে কি হ'ব 1 * 12 2 * 6 3 * 4 এতিয়া আমাৰ লাগে কি ইয়াত মই মানে কি আছে 1 আছে গতিকে 1 বনাব লাগে 1 বনাবলৈ হলে এটোহে কেৱল পাৰফেক্ট হ'ব 4 ৰ পৰা 3 মাইনাস গতিকে এটো আমি লিখিম 3x স্কয়ার - 4 - 3x - 4 3x স্কয়ার - 4x মাইনাসে মাইনাসে প্লাস 3x - 4 এই দুটোৰ পৰা কমন আহিব আকৌ এই দুটোৰ পৰা কমন আহিব গতিকে এই দুটোৰ পৰা কি কমন আহিব 3 আৰু 4 আছে কমন নাই গতিকে x কমন আহিব অনলি থাকিব কি 3x মাইনাস আছে মাইনাস x আহিছে গতিকে কি আছে 4 প্লাস কি কমন আহিব 1 কমন আহিব মিল নাই একো গতিকে থাকি যাব কি 3x প্লাস এ মাইনাস 4 তেতিয়া হলে এই দুটাৰ পৰা যিকোনো এটা লিখি লম 3x - 4 থাকি যাব কি x + 1 এটো হল উৎপাদক বিশ্লেষণ ঠিক আছে তাৰ পিছত চোৱা 5 নম্বৰটো এতিয়া 5 নম্বৰটো চোৱা 2x স্কয়ার + x - 45 2x স্কয়ার + x - 45 2 ৰ লগত 45 ইনটু কৰিলে কিমান হৈ যাব 2 * 45 কিমান হ'ব 90 90 ভাঙিলে আমি কি ভাঙিব পাৰিম 1 * 90 তাৰ পিছত 2 * 45
তাৰপিছত কি কৰিব পাৰিম 5 এৰে ভাঙিব পাৰিম এতিয়া কোৱা যে আমি জাস্ট কি কৰিব লাগে 1 বনাব লাগে 1 বনাবলৈ হলে এতিয়া চোৱা যদি এনেকৈ কৰো 9 10 গুণ 90 তেতিয়াহলে 10 ৰ পৰা 9 গলে কি হৈ যায় 1 হৈ যায় গতিকে আমি এটোৱে লম প্লাস 10 minus 9 x minus 45 2x square plus 10x minus আছে minus 9x minus 45 কি কমন আহিব 2 কমন আহিব আৰু কি আহিব x কমন আহিব গতিকে 2x স্কয়াৰৰ পৰা 2x লোৱা হৈছে গতিকে এটা x আছে প্লাস আছে প্লাস 10 ৰ পৰা 2 আহিলে থাকিব 5 কিয় 2 ৰে 10 হৰণ কৰিলে কিমান হ'ব 5 হ'ব গতিকে x আহিছে গতিকে only 5 থাকিব ইয়াত যেটো চিন থাকিব এটো সেম টু সেম থাকিব 9 আৰু 45 9 আহিব ইয়াত কি থাকিব মাইনাস মাইনাসে মাইনাসে প্লাস 9 45 এর পৰা আহিলে কি 5 9 গুণ 45 গতিকে থাকি যাব কি 5 এতিয়া চোৱা ঘৰৰ ভিতৰত দুটা সেম টু সেম হৈছে গতিকে যিকোনো এটা লৈ লম x 5 আৰু থাকি যাব কি 2x 9 ঠিক আছে এটো হল কি 5 নাম্বার একদম ইজি এইবিলাক অঙ্ক উৎপাদক বিশ্লেষণ আৰু পৰীক্ষাত ইয়াৰ পৰা কি 2 মাৰ্কৰ বা 3 মাৰ্কৰ থাকে প্ৰত্যেক বছৰে বছৰে গতিকে তোমালোক অলপ মনোযোগ সহকাৰে চাবা নিশ্চয় বুজি পাবা মই অতি সহজ পদ্ধতি বুজাই দি আছো আৰু যদি কোনোবাই কনফিউজন পোৱা কিবা ডাউট থাকে তেনেহলে কমেন্ট বক্সত জনাবা মই নেক্সট ভিডিওত তোমাৰ কমেন্টটো বা তোমাৰ যি ডাউট আছে ডাউটটো ক্লিয়াৰ কৰি মই ভিডিওটো বনাই দিম ঠিক আছে তাৰপিছত চোৱা 6 নাম্বার 6 চোৱা y square plus 18y plus 65 আছে এটো আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিম y square plus 18y plus 65 প্ৰথমতে আমি এটো লগত এটো পূৰণ কৰিম 1 into 65 গতিকে 65 হ'ব যদি ভাঙিব লাগে তেতিয়া হলে আমি কেনেকৈ ভাঙিব লাগিব যে 65 টো কেনেকৈ ভাঙিম 65 equal to 1 into 65 তাৰ পিছত যদি আমি 2 ৰ লগত কৰো নহব 5 ৰ লগত কৰিব পাৰিম 5 into কিমান হ'ব 5 ইয়াৰ ভিতৰত কেইবাৰ যাব একবাৰ থাকিব কেইবাৰ 1 15 15 ৰ ভিতৰত 3 গতিকে এইটো হৈ যাব তাৰ পিছত চোৱা এইটো আৰু এইটো প্লাস কৰিলে 18 হ'ব না নাই হৈ যাব গতিকে আমাৰ এটোৱে ইয়ান ভাঙনি হৈ যাব গতিকে 13 plus 5 plus 5y plus 65 y square plus 13y plus 5y plus 65 তাৰপিছত চোৱা ইয়াৰ পৰা আমি কি লব পাৰিম y লব পাৰিম লোৱাৰ পিছত দুটা y এর পিছত এটা y থাকিব প্লাস আছে প্লাস 13y এর পৰা y আহিলে থাকিব কিমান 13 প্লাস ইয়াৰ পৰা কি আহিব 5 আহিব থাকিব কি y 65 এর পৰা 5 আহিলে কিমান থাকিব 13 এতিয়া চোৱা দুটা সেম টু সেম আছে গতিকে আমি এটা উঠাই লম আৰু কি থাকিব y plus 5 একদম ইজি তোমালোকে এবাৰ চালেই অঙ্কটো বঢ়িয়াকে বুজি পাবা এতিয়া চোৱা নাম্বার 7 নাম্বার 7 চোৱা p square plus 14p plus 13 এটো বহুত ইম্পর্টেন্ট হয় এটো বেছিভাগে আহিছে পৰীক্ষাত গতিকে এটো তোমালোকে অলপ ভালকে চাবা এটো বহুত ইম্পর্টেন্ট হয় আৰু এটো বহুত ইম্পর্টেন্ট হয় এই দুটা অঙ্ক বেছি ইম্পর্টেন্ট এইখিনিৰ পৰা 4 নম্বৰৰ পৰা বাকিবিলাকো ইম্পর্টেন্ট কিন্তু তাৰে ভিতৰত এই দুটা বেছি ইম্পর্টেন্ট চোৱা 7 নম্বৰটো ইয়াত 1 আছে ইয়াত আছে কিমান 13 গতিকে আমি যদি পূৰণ কৰো 1 এর লগত 13 পূৰণ করলে কিমান হ'ব 1 এই 13 এ হৈ যাব গতিকে 13 into 1 equal to কিমান হ'ব 13 গতিকে এইটো ইউজ কৰিব পাৰিম 13 plus 1 কৰিলে 14 হৈ যাব p square plus 1 plus 13 x নহয় p হ'ব plus 13 p square plus 1 এর লগত p পূরণ করলে p plus 13 এর লগত p পূরণ করলে কিমান হ'ব 13p plus আৰু কি থাকিল 13 এই দুটো পৰা কি কমন আহিব p কমন আহিব দুটা p আছিল এটা আহিছে গতিকে এটা থাকিব plus এটা p আছিল এটাই আহিছে গতিকে কি থাকিব একো নাই মানে 1 থাকিব plus থাকিল plus 13 13
ইয়াত কি থাকিব p plus 1 এদিকে p plus 1 যিকোনো এটা লিখি লবা তাৰপিছত কি থাকিল p plus 13 এটি হল বহুত ইম্পর্টেন্ট হয় এটো তাৰপিছত চোৱা ইয়াত কি দি আছে 7 নম্বৰটো গুছি গেল এতিয়া হ'ব 8 নম্বৰটো 8 নম্বৰটো চোৱা 8 নম্বৰত কি হৈ আছে এটো আছে কি চলক এটো হল কি ধ্ৰুবক ধ্ৰুবকটো হতে লাষ্টত থাকে গতিকে আমি এটা আগত আনিম এটো পিছত লৈ যাম -x স্কয়ার প্লাস 11x মাইনাস 18 ফার্স্টৰ পৰা লাষ্টৰ ইনটু কৰিলে কিমান হ'ব 18 হ'ব আৰু 18 টো ভাঙিলে আমাৰ 11 হ'ব লাগিব 18 2 into 9 ইকুয়াল টু কিমান 18 গতিকে দুটা প্লাস কৰিলে কি 11 হয়ে যায় গতিকে এইখিনি হ'ব প্লাস 9 plus 2 x minus 18 plus 9x plus 2x minus 18 এটো পৰা চোৱা কি কমন আহিব আমি কি লম x minus x কমন ললো minus x কমন লোৱাৰ লগ minus টো আহিছে x স্কয়াৰ পৰা x আহিলে থাকিব x আৰু minus এ প্লাস এ minus 9x পৰা x আহিছে থাকিব কি 9 তাৰ পিছত চোৱা প্লাস কি আহিব ইয়াৰ পৰা 2 আহিব x টো নাহে গতিকে থাকি যাব x প্লাস এ মাইনাস 18 পৰা 2 আহিলে 9 কি থাকিল এটা হল x 9 আৰু এটা কি হ'ব x x plus 2 তাৰ মানে এটো আমি এনেকৈ লিখিব পাৰিম x 9 2 x ঠিক আছে একদম ইজি বহুত ইম্পর্টেন্ট হয় এটো অঙ্কটো গতিকে তোমালোকে চিন দি ৰাখিবা তাৰ পিছত চোৱা লাষ্ট অঙ্ক ইয়াৰ 9 নম্বৰটো 4 নম্বৰৰ লাষ্ট অঙ্ক 9 নম্বৰ 4 নম্বৰৰ লাষ্ট অঙ্ক 9 নম্বৰটো চোৱা একদম ইজি ফাৰ্স্টটো আৰু লাষ্টটো যদি পূৰণ কৰা হয় এইটোৰ লগত 15 পূৰণ কৰিলে কিমান হ'ব 15 পূৰণ কৰিলে হৈ যাব কিমান হ'ব 8 into 15 120 আৰু 120 ভাঙিলে কি হ'ব 1 into 120 2 into 60 3 into এটো ইজি হয়ে আছে 22 মানে কি যদি 120 হয় তার মানে 22 12 into কি হ'ব 10 তার মানে কি হবে 120 হ'ব তার মানে 12 আৰু 10 প্লাস করলে দেখুন 22 হয়ে যায় গতিকে এটাই হয়ে যাব কি হ'ব 8a স্কয়ার মাইনাস 12 প্লাস 10 এটা হ'ব ab প্লাস 15b স্কয়ার 8a স্কয়ার মাইনাস 12 এর লগত ab পূরণ করলে কিমান হ'ব 12ab মাইনাস এ প্লাস এ মাইনাস 10ab প্লাস আছে প্লাস 15b স্কয়ার এই দুটোৰ পৰা কি কমন আহিব ইয়াত আছে 12 ইয়াত আছে 8 তেনেহলে 4 কমন আহিব a স্কয়ার ab তাৰ মানে a কমন আহিব ইয়াৰ পৰা 8 ৰ পৰা 4 আহিলে থাকিব কি 2 2 4 গুণ 8 a স্কয়ার পৰা a আহিলে থাকিব কি a মাইনাস আছে মাইনাস 12 ৰ পৰা 4 আহিলে থাকিব 3 ইয়াৰ পৰা a আহিছে গতিকে আছে b তাৰ পিছত মাইনাস 10 আৰু 15 কি বান আহিব 5 আহিব a আছে a নাই b আছে গতিকে b আহিব কমন 10 ৰ পৰা 5 আহিলে থাকিব 2 a b ৰ পৰা b আহিছে থাকিছে a মাইনাস এ প্লাস এ মাইনাস 15 ৰ পৰা 5 আহিলে থাকিব 3 20 ৰ পৰা b আহিছে থাকিব অনলি b নহলে কি ভিতৰত দুটা সেম টু সেম হৈছে তাৰ মানে কি অঙ্কটো মিলিছে -3b 4a -5b একদম ইজি গতিকে তোমালোকে চাই লবা আৰু যদি অঙ্কবিলাক বুজি পাই আছে তেনেহলে কমেন্ট কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্রাইব কৰি ৰাখিবা যাতে তুমি অঙ্কবিলাক ইয়াৰ পিছৰ ভিডিওবিলাক অতি সোনকালে পাই যোৱা ঠিক আছে এতিয়া সব 5 নম্বৰটো আলোচনা কৰিম 5 নম্বৰটো ইয়াতকৈ আৰু অলপ হাৰ্ড হয় কিন্তু মই বহুত ইজিকে কৰি দিম গতিকে তোমালোকে চাই যাবা ফাৰ্ষ্টৰ পৰা এতিয়া চোৱা 5 নম্বৰটো 5 নম্বৰত কি আছে যে উৎপাদক বিশ্লেষণ কৰা x³ - 3 2x² - x + 2 ইয়াত এটা টেকনিক আছে যে ইয়াৰ কিছুমান অংক আছে অলপ ডাঙৰ হ'ব আৰু কিছুমান অংক আছে অলপ সৰু হ'ব আৰু সৰু হ'ব কোনবিলাক তুমি চাই কিনে ক'ব পাৰিবা চোৱা মই টেকনিকটো বুজাই দি আছো যে
সৰু কোনবিলাক হ'ব আৰু ডাঙৰ কোনবিলাক হ'ব যদি তুমি কি কৰা এই ধৰি লোৱা যেটো প্ৰথম কোৱেশ্চন আছে ইয়াতে চোৱা ইয়াৰ হক কি আছে 1 ইয়াৰ হক আছে -2 আৰু ইয়াৰ হক আছে -1 আৰু ইয়াৰ হক আৰু ধ্ৰুবকটো কি আছে 2 গতিকে a2/a2 ঠিক আছে আৰু a2/a2 যদি কৰা তাহলে দুটাৰ ভ্যালু যদি সেম টু সেম হয় তার মানে ইয়ার হক ডিভাইডেড বাই ইয়ার হক আর ইয়ার হক ডিভাইডেড বাই ইয়ার হক যদি সেম টু সেম হয় তেতিয়া হলে এইটো অঙ্ক একদম সৰু হ'ব আৰু যদি সেম টু সেম নহয় তেনে হলে ডাঙৰ হ'ব অলপ এটো সব 1/13 আৰু 32/20 এটো নহয় গতিকে এইটো অঙ্ক ডাঙৰ হ'ব 1/3 আৰু 9/5 এটো অঙ্ক ডাঙৰ হ'ব 2/1 2/1 এটো একদম সৰু হ'ব গতিকে চোৱা মই সৰু হক ডাঙৰ হক মই ইজি পদ্ধতিত কৰি দি আছো গতিকে তোমালোকে একবাৰ চালে অঙ্কবিলাক বুজি পাবা চোৱা নাম্বাৰ 5 5 or 1 যেহেতু এটো সৰু হ'ব তাৰ মানে কি 1/2 আৰু 1/2 হৈ আছে গতিকে এটো সৰু হ'ব কেৱল কমন ললেই হৈ যাব এই দুটোৰ পৰা কমন লম আৰু এই দুটোৰ পৰা কমন লম এই দুটোৰ পৰা কমন লম কি x² আৰু x³ গতিকে কি কমন আহিব x² কমন আহিব তাৰ পিছত চোৱা x³ ৰ পৰা x² আহিলে থাকিব কি only x মাইনাস আছে মাইনাস 2x² ৰ পৰা x² আহিলে থাকিব কি only 2 মাইনাস আছে মাইনাস ইয়াৰ পৰা কি আহিব একো নাই মানে 1 আহিব কমন তাৰ পিছত কি থাকিব x মাইনাস এ প্লাস এ মাইনাস 2 কি থাকিল দুটাৰ পৰা যিকোনো এটা x minus 2 থাকিব কি x² minus 1 এতিয়া চোৱা x minus 2 এটো আমি ভাঙিব পাৰিম আৰু যদি আমি এনেকৈ লিখো x² minus 1² প্ৰবলেম নাই 1² মানে 1 হৈ যায় গতিকে এটো আমি লিখিব পাৰিম কেৱল সূত্ৰত বহুৱাৰ কাৰণে x minus 2 গতিকে a² minus b² যাব গতিকে কি হ'ব a plus b a minus b তোমালোকে এইবিলাক সূত্ৰ পাই আহিছা যে a² minus b² ফৰ্মুলা কি আছিল ফৰ্মুলাটো a² minus b² তাৰ মানে কি হ'ব a plus b আৰু এটা হ'ব a minus b এটো হ'ব কি a² minus b² ৰ ফৰ্মুলা গতিকে তোমালোকে চাই যাবা ফৰ্মুলা বিলাক মনত ৰাখিবা নহলে অংক বিলাক কৰা তোমাৰ বহুত অসুবিধা হ'ব সেই কাৰণে ফৰ্মুলা বিলাক আমি সদায় মনত ৰাখিব লাগে ঠিক আছে সো এটো হল উৎপাদক তিনিটা উৎপাদক হৈ গেল একদম সৰু হল এতিয়া আলোচনা কৰিম নাম্বাৰ 2 দুই নম্বৰটো চোৱা দুই নম্বৰটো যেহেতু 1/3 9/5 ইয়াৰ কোনো মিল নাই এই কাৰণে আমি এইটো অংকটো ডাঙৰ হ'ব আৰু এটা আমি প্ৰথমতে আমি কি কৰিব লাগিব ধৰি ল'ব লাগিব px বুলি ধৰি ল'ব লাগিব let px equal to x³ minus 3x² minus 9x minus 5 এতিয়া চোৱা আমি ইয়াত x ৰ এটা এনেকুৱা ভ্যালু লিখিব লাগিব যেটো ভ্যালু কেৱল কি হ'ব ইয়াৰ শূন্য হ'ব মানে ইয়াত যদি আমি বহুৱাও x ৰ ভ্যালুটো কি হৈ যাব 0 হৈ যাব তেনেকুৱা এটা আমি x ৰ ভ্যালু বাছি উলাব লাগিব গতিকে বাছি উলাবলৈ হলে আমি এটা বস্তু আমি লক্ষ্য কৰিব পাৰিম মানে কিহৰ ভিতৰত থাকিব এনেকে থাকিব এই হক আৰু এই হক এই ধ্ৰুবক পূৰণ কৰিলে 1 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 হ'ব গতিকে আমাৰ যিবিলাক ইয়াৰ ভিতৰত থাকিব মানে কোনবিলাকে আমি চেক কৰিব পাৰিম যে ইয়াৰ শূন্য হ'ব না নাই হেবিলাক কি হ'ব যেহেতু 5 ৰ ভিতৰত আছে 1 ৰ পৰা 5 ৰ ভিতৰত আছে তাৰ মানে কি হ'ব 1 plus minus 1 কৰিব পাৰিম plus minus 2 plus minus 3 plus minus 4 ঠিক আছে এইকেইটা আমি কৰিব পাৰিম তেতিয়া হলে চোৱা যদি আমি ইয়াৰ পৰা প্ৰথমতে 1 বহুৱাই দিও যদি ইয়াত 1 বহুৱাই দিও কিমান হ'ব 1³ minus 3 মানে 1 minus 3 minus 9 minus 5 তেতিয়া হলে আমাৰ কি হোৱাৰ সম্ভাৱনা নাই তেতিয়া হলে আমি কি কৰিম এতিয়া -1 বহাই দিম চাও -1 বহালে কি হয় যদি আমি -1 বহাও তেনে কি হ'ব -1³ 3 into -1 square -1 minus 5 ইয়াত কি হ'ব -1 -3 plus 9 minus 5 এটো 9 আৰু এই তিনটা প্লাস কৰিলে কি হয় 5 8 9 গতিকে 9 minus 9 হৈ যাব আমি কি ধৰিব লাগিব x ৰ ভ্যালু -1 এদিকে আমি x ৰ ভ্যালু কি ধৰিম -1 আৰু x equal to কি হ'ব -1 এতেকে যদি আমি ইয়াত বহাই দিও p -1 equal to -1³
3 into minus 1 whole square minus 9 into minus 1 minus 5 minus 1 cube মানে minus 1 minus 3 হৈ যাব minus এ minus এ plus 9 minus 5 ইয়াত কি হ'ব minus 9 আৰু হ'ব plus 9 তাৰ মানে কি হ'ব 0 হৈ যাব তাৰ মানে ইয়াৰ উৎপাদক হয় তেনেহলে আমি কি লিখিব পাৰিম so x plus 1 px ৰ কি হয় এটা উৎপাদক হয় এতিয়া আমি কি কৰিব লাগিব যেহেতু উৎপাদক হয় তেতিয়া হলে আমি কি কৰিব লাগিব x + 1 এৰে px ক আমি হৰণ কৰি চাম 0 ওলাই নে নাই ঠিক আছে 0 ওলাব না নাই আমি এটো হৰণ কৰি চাম now x + 1 এৰে px ক হৰণ কৰি ঠিক আছে px মানে কি আছিল x³ - 3x² - 9x - 5 আৰু ইয়াত হ'ব x + 1 আমি কি জানো যে এতিয়া আমি হৰণ কৰিম এটোৰে তোমালোকে পাইছা এইবিলাক হৰণ তথাপিও মই ভালকৈ বুজাই দি আছো x এৰে x³ ক হৰণ কৰিলে কি হ'ব x² হৰণ কৰিলে পাৱাৰটো হতে কি হয় মাইনাস হয় তেতিয়াহলে x³ ক যাব x² বাৰ x² লগত একবাৰ এটো পূৰণ হ'ব একবাৰ এটো পূৰণ হ'ব x² লগত x পূৰণ কৰিলে কি হ'ব x³ হৈ যাব আৰু ইয়াত প্লাস গতিকে প্লাস 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 হৈ যাব তাৰ পিছত ইয়াৰ লগত পূৰণ কৰিম 1 * x² তাৰমানে ইয়াৰ তলত হ'ব কি প্লাসে প্লাসে প্লাস x² এটো প্লাস আছে মানে কি মাইনাস হৈ যাব এটো প্লাস আছে মানে মাইনাস হৈ যাব গতিকে এটো আৰু এটো ক্যান্সেল যাব তাৰ পিছত চোৱা এটো মাইনাস হোৱাৰ লগে লগে এটো প্লাসৰ কোনো ভ্যালু নাই গতিকে মাইনাসে মাইনাসে কি হৈ যাব প্লাস তে মাইনাসে মাইনাসে প্লাস হলে 3x² আৰু x² তাৰ মানে কি হ'ব -4x² -9x - 5 এতিয়া চোৱা আকৌ এটোৰ আমি কি কৰিম ইয়াৰ নিচিনাকৈ ইয়াকো হৰণ কৰিম ইয়াত মাইনাস ইয়াত প্লাস প্লাসে মাইনাসে মাইনাস x 4x² এর ভিতৰত কিবা যাব 4x বার এই 4x এর লগত পূৰণ কৰিলে কি হ'ব 4x² তাৰ পিছত চোৱা ইয়াৰ লগত এটো পূৰণ কৰিলে মাইনাসে প্লাসে মাইনাস 4x মাইনাস আছে মানে কি হ'ব প্লাস হ'ব মাইনাস আছে মানে প্লাস হ'ব এটো আর এটো কি হ'ব ক্যান্সেল হৈ যাব তাৰপিছত প্লাসে মাইনাসে মাইনাস 9 এর পৰা 4 গলে 5x ডাঙৰটোৰ আগত কি আছে মাইনাস ঠিক এইটোৰ এটো আমি আকৌ হৰণ কৰিম এটো ইয়াক হৰণ কৰিলে x এৰে 5x ক হৰণ কৰিলে only 5 হ'ব আৰু থাকিব কি -5 এটোৰে পূৰণ কৰিলে কি হ'ব -5x আকৌ 5 এৰে 1 ক পূৰণ কৰিলে -5 এটো মাইনাস আছে মানে কি প্লাস এটো প্লাস মাইনাস আছে মানে কি প্লাস গতিকে কি হৈ গেল 0 ইয়াৰ ভাগে হল 0 তোমালোকে ইয়াৰ পিছত আৰু এটা বস্তু পাইছা যে বিভাজন কলন বিধি এনেকৈ আছিল না যে ভাজ্য ভাজক ভাগফল আৰু ভাগহেক ঠিক আছে তাৰমানে এটো কি হেৰে বুজায় px = gx * qx + rx ঠিক আছে এতিয়া আমি কি কৰিব লাগিব চোৱা এটো আমি উৎপাদক ভাঙিম এটো উৎপাদক ভাঙিলে আমাৰ কি হৈ যাব এটো সমীকৰণৰ আমাৰ কি ওলাই যাব উৎপাদক বা উৎপাদক বিশ্লেষণ কৰা হৈ যাব এটো ওলাই যাব তাৰমানে এতেকে কি হ'ব এতেকে x³ - 3x² - 9x - 5 = কি হ'ব gx * কি আছিল qx gx হল এটো তাৰমানে x + 1 qx হল ওপৰত 2 x² - 4x - 5 + 0 rx হল 0 এতিয়া সো এটো আমি ভাঙিলে এতিয়া কি হৈ যাব ইয়াৰ উৎপাদক বিশ্লেষণ কৰা হৈ যাব x + 1 তো আছে আগৰ পৰাই এতিয়া আমি এটো ভাঙিম x² - 4 ভাঙিলে 1 * 5 5 এর লগত যদি পূরণ করা হয় কি হ'ব 1 * 5 5 এর লগত পূরণ কৰিলে 5 - 1 হৈ যাব গতিকে 5 - 1
1 into 5 তার মানে কি 5 minus 1 তার মানে 4 হয়ে যাব x minus 5 আৰু 0 টো প্লাস কৰিলে মানে মেইন বস্তুটোৱে থাকিব গতিকে 0 ৰ কোনো ভ্যালু নাই গতিকে 0 বাদ কেৱল এইখিনি ৰাখিম আমি এতিয়া থাকি যাব কি x plus 1 টো থাকি গেল তাৰ পিছত এটো আমি ভাঙি লম এতিয়া x square minus 5x minus minus plus x 1x তো মানে minus 5 এতিয়া কমন লম ইয়াৰ পৰা কি কমন আহিব x কমন আহিব থাকিব কি x minus 5 ইয়াৰ পৰা কি আহিব প্লাস 1 আহিব থাকিব কি x minus 5 x plus 1 এটা এই দুটাৰ পৰা যিকোনো এটা x minus 5 আৰু x আৰু 1 হৈ গেল উৎপাদক বিশ্লেষণটা এটা অলপ ডাঙৰ হয় কিন্তু তথাপিও বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত চোৱা নাম্বাৰ 3 নম্বৰ চোৱা 3 নম্বৰত কি কৈছে 1/13 32/20 কিন্তু এটো কি হয় a2 by a2 equal to a2 by a2 এতিয়াও নহব সেই কাৰণে আমি কি কৰিব লাগিব এটো আমি ভাঙি চাব লাগিব আৰু ইয়াৰ উৎপাদক ওলাব লাগিব ইয়াৰ আগৰ যেটো 2 নম্বৰটো আছিল তাৰ নিচিনাই ডাঙৰ হ'ব ঠিক আছে গতিকে তোমালোকে চাই যোৱা এটা যদি ভালকে চোৱা বাকি বিলাকো তোমালোকে পাৰিবা প্ৰথমতে আমি কি কৰিব লাগিব ধৰি লব লাগিব let p of x equal to x cube plus 13x square plus 32x plus 20 আৰু কি ধৰিম x equal to যিকোনো নাম্বার এটা ধৰিম প্ৰথমতে আমি চেক কৰি চাম কি ধৰিলে অংকটো হ'ব এর সম্ভাৱনা থাকিব কি যেহেতু এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব 20 টো ভাঙিলে 1 ৰ পৰা 19 লৈকে থাকিব গতিকে প্ৰথমতে আমি 1 এৰ চাম 1 কিউব মানে 1 প্লাস 13 1 কিউব মানে 13 হ'ব প্লাস আর গটিকে প্লাস হৈ আছে গতিকে 1 এর নহয় গতিকে -1 এর কৰিব লাগিব -1 প্লাস 13 minus 32 plus 20 32 আৰু 1 33 আৰু 30 plus 20 এই 13 plus 20 এটো হ'ব 33 গতিকে আমাৰ কি -1 বহালেই হৈ যাব কি ধৰিম x এর মান -1 এতেকে p of -1 whole cube plus 13 into -1 square plus 32 into -1 plus 20 এতিয়া চোৱা -1 কিউব মানে কি -1 হ'ব তাৰ পিছত প্লাস আছে প্লাস 13 to 13 হৈ যাব তাৰ মানে কি স্কয়ার আছে স্কয়ার হলে -2 প্লাস হৈ যাব প্লাসে মাইনাসে -32 প্লাস 20 13 আৰু 20 কিমান হ'ব 33 -32 আৰু -1 -33 এটো কি হৈ গেল 0 হৈ গেল গতিকে আমি কি লিখিব পাৰিম এতেকে x plus 1 px এর এটা উৎপাদক হয় ঠিক আছে এতিয়া সো আমি ইয়াৰ আগৰটো নিচিনা যেনেকৈ হৰণ কৰিছিলো ঠিক এইদৰেই কৰিম নাও x plus 1 এৰে px ক হৰণ কৰি হৰণটো বহাই দিব লাগিব এতিয়া এটো হ'ব কি x plus 1 আৰু সমীকৰণটো কি x cube plus 13x square plus 32x plus 20 ঠিক আছে x cube plus 13x square plus 32x plus 20 x এর ইয়াক হৰণ কৰিলে কিমান হ'ব x square ইয়াক হৰণ কৰিলে x cube x square 1 হৰণ কৰিলে কিমান হ'ব 1x square তাৰ মানে কি হ'ব x square plus plus ইয়াত আছে কি
প্লাস গতিকে মাইনাস হ'ব, এইটো প্লাস আছে গতিকে মাইনাস হ'ব, প্লাস মাইনাস এইটো কেনসেল, এইটো মাইনাসে প্লাসে মাইনাস হ'ব, 13 ৰ পৰা 1 গলে 12 আৰু ডাঙৰটোৰ আগত কি আছে প্লাস আছে 32x প্লাস 20 ইয়াত প্লাস ইয়াতো প্লাস গতিকে ইয়াত প্লাস হ'ব x 12x স্কয়াৰৰ ভিতৰত 12x বাৰ যাব 12x ৰ লগত পূৰণ কৰিলে 12x স্কয়াৰ 12x ৰ লগত 1 পূৰণ কৰিলে প্লাস 12x প্লাস আছে মানে কি মাইনাস হ'ব প্লাস আছে মানে মাইনাস হ'ব এটো কেনসেল যাব থাকিব কি মাইনাসে প্লাসে মাইনাস 32 ৰ পৰা 12 গলে কিমান থাকিব 2 ৰ পৰা 2 গলে 0 3 ৰ পৰা 1 গলে 2 আৰু x ডাঙৰটোৰ আগত কি আছে প্লাস প্লাস 20 এতিয়া চোৱা ইয়াতো প্লাস গতিকে প্লাস হ'ব 20x ৰ ভিতৰত x কেইবাৰ যাব 20 বাৰ 20 লগত পূৰণ কৰিলে কি হ'ব 20x এটো লগত 1 পূৰণ কৰিলে কি হ'ব প্লাস 20 প্লাস আছে মানে মাইনাস প্লাস আছে মানে মাইনাস 0 ঠিক আছে এতিয়া আমি বিভাজনকৰণ বিধি মতে এটা আমি উৎপাদক বিশ্লেষণ কৰিম অংকটো আমাৰ হৈ যাব নাও কি লিখিব পাৰিম x³ প্লাস 13x² মানে মেন যেটো বহুপদ দিয়া আছিল হেতু লিখি আছো প্লাস 20 ইকুৱেল টু ইয়াৰ কি আছে ভাজক কি ভাজক হল x প্লাস 1 আৰু ভাগফল x² প্লাস 12x প্লাস 20 প্লাস 0 এতিয়া চোৱা এটো যদি ভাঙো x প্লাস 1 হ'ব তাৰ পিছত এটো ভাঙিলে 1 লগত 20 পূৰণ কৰিলে কিমান হ'ব 20 ভাঙিলে কি হ'ব 2 10 গুণ 20 2 10 গুণ 20 2 আৰু 10 যোগ কৰিলে 12 হৈ যাব x² প্লাস 10 প্লাস 2 2 10 গুণ 20 আৰু এটো কি আছে 0 0 প্লাস আছে মানে কি 0 দৰকাৰ নাই এটো বাদ দিয়া x plus 1 এবাৰ আমি কি লম এতিয়া ভাঙি লম প্ৰথমতে তাৰ পিছত কমন লম 10x 2x plus 20 x plus 1 এবাৰ কি কমন আহিব x কমন আহিব x plus 10 plus 2 কমন আহিব থাকিব কি x plus 10 এটাকে কি হ'ব x plus 1 ইয়াৰ পৰা দুটা সেম টু সেম হৈছে গতিকে এটা আহিব x plus 10 আৰু এটা কি হ'ব x plus 2 এইখিনি একদম ইজি হয় ইয়াৰ নেক্সট নাম্বাৰটো চোৱা এতিয়া নাম্বাৰ 4 হ'ব এবাৰ 4 নম্বৰত কি আছে 2y³ plus y² minus 2y minus 1 2/1 2/1 গতিকে এটো ভগ্নাংশ মিলিছে গতিকে এটো অংক অতি সৰু হ'ব ডাইৰেক্ট আমি কমন লব পাৰিম এটো পৰা আৰু এটো পৰা কি কমন আহিব y² থাকিব কি 2y plus 1 ইয়াত থাকিব কি minus 1 কমন আহিব থাকিব কি 2y minus এ minus এ plus 1 এটো পৰা কি আহিব 2y plus 1 বাকি থাকিব কি y² minus 1 গতিকে এইটো আগৰ নিচিনাকে হ'ব কেনেকে 2y plus 1 y² minus 1² 2y plus 1 এটো a² মানে b² যাব গতিকে হ'ব কি y plus 1 আৰু y minus 1 হৈ গেল তাৰ পিছত চোৱা নাম্বাৰ কি নাম্বাৰটো হ'ব 4 নম্বৰটো হল 5 নম্বৰটো একদম ইজি 5 নম্বৰটো যদি আমি কৰিব বিচাৰো এনেকে হ'ব 5 নম্বৰটো কি দিয়া আছে x³ plus x² minus x minus 1 ঠিক আছে x³ plus x² minus x minus 1 এটো কি 1/1 1/1 গতিকে এটো মিলি যাব 1/1 মিলি যাব গতিকে এটো আৰু টেনশন নাই হৰুৱে হ'ব অংকটো x² কমন আহিব এই দুটাৰ পৰা থাকিব কি x plus 1
ইয়াৰ পৰা কি কমন আহিব -1 কমন আহিব থাকিব কি x মাইনাস মাইনাসে +1 x + 1 কমন আহিল থাকিল কি x² - 1 ইয়াৰ নিচিনাকৈ আমি এটো কি কৰিব লাগিব বৰ্গ কৰিব লাগিব x² - 1² লিখিলে কি 1 হ'ব এই কাৰণে 1² লিখিলো আৰু যাতে আমাৰ ফৰ্মুলাটো আহি যায় x + 1 x + 1 x - 1 ঠিক আছে এতিয়া চোৱা নাম্বাৰ 6 এইটো চোৱা 1/1 গতিকে এটো কেৱল এলসিএম কমন ললে হৈ যাব কি কমন আহিব x² কমন আহিব ইয়াৰ পৰা থাকিব কি x + 1 +1 কি কমন আহিব 1 কমন আহিব থাকিব কি x + 1 x + 1 দুটাৰ পৰা যিকোনো এটা ললো থাকিল কি x² + 1 গতিকে এটো এখিনিয়ে থাকিব ঠিক আছে এটো না ভাঙে গতিকে এটো এখিনিয়ে আমি ৰাখি দিম নেক্সট 7 নম্বৰটো চোৱা 7 নম্বৰটো চোৱা x³ + 2x² - x - 2 1/2 1/2 গতিকে এটো কি সৰু হ'ব অংকটো চোৱা কমন আহিব কি x² থাকিব কি x + 2 মাইনাস একো মিল নাই মানে 1 কমন আহিব থাকিব কি x মাইনাসে মাইনাসে +2 মিলি গৈছে দুইটা সেম টু সেম হৈছে x + 2 এটা আহিব আৰু থাকিব কি x² - 1 এটো আমি এতিয়া কি কৰিব লাগিব x + 2 x² - 1² লিখিব লাগিব 1² লিখিলে কি 1 হৈ যাব কিন্তু a² - b² ফৰ্মত গুচি যাব a² - b² ফৰ্মুলা a + b আৰু a - b ঠিক আছে একদম ইজি নেক্সট নাম্বাৰ কিমান নম্বৰ হল 7 নম্বৰটো হল 8 নম্বৰটো হ'ব এতিয়া চোৱা তোমালোকে এটো চোৱা এটো কিন্তু ডাঙৰ হ'ব 1/3 আৰু 7/6 হৈ আছে কিন্তু মিল নাই সেই কাৰণে কি হ'ব এটো অলপ ডাঙৰ হ'ব অংকটো এই কাৰণে আমি প্ৰথমতে চেক কৰি লব লাগিব যে ইয়াৰ কোনটো এটা x মান লব লাগিব যেটো কি হয় ইয়াৰ শূন্য হয় বা উৎপাদক হয় তেতিয়া হলে আমি প্ৰথমতে ধৰি লব লাগিব যে px বা p of x equal to x³ plus 3x² minus 7x minus 6 আৰু আমি কি ধৰিম x equal to যিকোনো আমি ধৰিব পাৰিম এতিয়া সো আমি প্ৰথমতে চেক কৰি চাম যে কি ধৰিলে ভাল হ'ব বা কি ধৰিলে আমাৰ শূন্যটো ওলাই যাব যদি আমি 1 ধৰো 1 ধৰিলে 1³ মানে 1 plus 3 minus 7 minus 6 এটো নহব -1 ধৰিলে -1 plus 3 plus 7 minus 6 7 আৰু এই দুটা প্লাস কৰিলে 10 হ'ব নহব গতিকে 2 ধৰি চাম 2³ মানে 8 plus 3 into 4 minus 7 into 2 minus 6 8 plus 3 4 গুণ 12 2 7 গুণ 14 minus 6 কিমান হ'ব এই দুটা প্লাস এই দুটাও প্লাস গতিকে 14 আৰু 6 20 12 আৰু 8 20 গতিকে এটোৱে হৈ যাব আমাৰ কেৱল 2 ধৰিলেই হৈ যাব ঠিক আছে এটাকে x এর ভ্যালু কি ধরিম 2 ধরিম এটাকে x ঠাইত p x ঠাইত বহাই দিম 2³ plus 3 into 2 square minus 7 into 2 minus 6 2³ মানে 8 plus 3 into 4 minus 2 7 গুণ 14 minus 6 8 plus 3 4 গুণ 12 14 আৰু 6 20 এটো কিমান হ'ব 20 minus 20 তাৰ মানে কি হৈ যাব 0 এটাকে আমি কি লিখিব পাৰিম এটাকে x minus 2
px ৰ এটা উৎপাদক হয়। ঠিক আছে, একদম ইজি। px ৰ এটা কি হয়, উৎপাদক হয়। এতিয়া আমি কি কৰিম, আগৰ নিচিনা হৰণ কৰিব লাগিব, যে নাও x minus 2 ৰে px ক হৰণ কৰি। এতিয়া হৰণ বহাই দিম। x minus 2 ৰে হৰণ কৰিম। x minus 2 ৰে হৰণ কৰিলে কাক হৰণ কৰিম, আমাৰ যেটো বহুপদ আছিল x কিউব প্লাস 3x স্কয়ার minus 7x minus 6। x এৰে x কিউবক হৰণ কৰিলে x স্কয়ার, x স্কয়াৰক হৰণ কৰিলে কি হ'ব, x কিউব। এটোৰ লগত এটো হৰণ কৰিলে মাইনাস এ প্লাস এ minus 2x স্কয়ার, মাইনাস আছে মানে প্লাস, প্লাস আছে মানে মাইনাস, এই দুটা কি হৈ যাব, ক্যান্সেল হৈ যাব। আৰু প্লাস এ প্লাস 5 আৰু 2, এই 2 আৰু 3 কি হ'ব, 5x স্কয়ার minus 7x minus 6। ইয়াত ডাঙৰটোৰ লগত কি আছে, প্লাস চিন আছে, গতিকে প্লাস এ প্লাস হৈ যাব। এতিয়া 5x স্কয়াৰক যদি হৰণ কৰা x এৰে, তেতিয়া হলে কি হ'ব, 5x থাকিব, পূৰণ কৰিলে 5x স্কয়ার, মানে এটাৰ পূৰণ কৰিলে 5x স্কয়ার, আৰু প্লাস এ মাইনাস 2 5 গুণ 10, এইটোও প্লাস হৈ যাব, এইটোও কি হৈ যাব, মাইনাস হৈ যাব, এইটো ক্যান্সেল যাব। থাকিব কি, প্লাস এ মাইনাস 10 ৰ পৰা 7 গলে 3, 10 ৰ পৰা 7 গলে 3, আৰু এইটো কি হ'ব, প্লাস x, ডাঙৰটোৰ আগত প্লাস আছে, মাইনাস 6, x কিমান বাৰ যাব, 3 বাৰ, 3 লগত পূৰণ কৰিলে 3x, প্লাস এ মাইনাস 2 3 গুণ 6, প্লাস মাইনাস, গতিকে প্লাস মাইনাস কৰিলে কি হ'ব, 0 হৈ যাব। আৰু এটা হল কি, শূন্য ওলাই গেল, যে ভাগে কি 0 ওলাইছে। এতিয়া আমি কি কৰিম, ইয়াৰ আগত যিবিলাক কৰিছো ঠিক সেইদৰে কি কৰিম, এটা আমি উৎপাদক বিশ্লেষণ কৰি শূন্য ওলাই দিম। এতেকে কি হ'ব, x কিউব প্লাস 3x স্কয়ার মাইনাস 7x মাইনাস 6 ইকুয়াল টু, এটো আছিল কি, ভাজ্যটো হ'ব কি x minus 2, আৰু কি হ'ব, x স্কয়ার প্লাস 5x প্লাস 3 প্লাস 0। এতিয়া সো এটাতো সেম টু সেম থাকিব, এইটো কি হ'ব, ফার্স্টটো লাস্টটো পূৰণ কৰা 1 into 3, গতিকে এইটো ভাঙিলে কি হ'ব, 1 into 3 মানে কি 4, গতিকে এইটো নাভাঙে কি জানি, x স্কয়ার প্লাস 5x প্লাস 3 এইখিনিয়ে থাকিব কি জানি। যেহেতু এইটো কি উৎপাদক বিশ্লেষণ নহয়, গতিকে এইটো ইয়াৰ এই দুটা উৎপাদক, এটি এইখিনিয়ে। তাৰ পিছত চোৱা ইয়াৰ লাস্ট অংক, 5 নম্বৰৰ লাস্ট অংক গোটেইখিনি কৰা হল। ইয়াৰ 9 নম্বৰটো যদি কোনোবাৰ কিতাপত যদি এনেকুৱা 2 হৈ আছে, তেনেহলে 12 বনাই দিবা, এইটো 2 নহয় 12 হ'ব। ঠিক আছে, পুৰণা কিতাপত ইয়াত 12 আছে, 12 টো 2 বনাই দিবা, আৰু ইয়াত 2 থাকিলে 12 বনাই দিবা, হৈ যাব। চোৱা এতিয়া 9 নম্বৰটো, 9 নম্বৰটো চোৱা, 3/5 16/12, গতিকে এইটো কি নহয়, সৰু অংক নহয়, এইটো ডাঙৰ হ'ব ইয়াৰ আগৰটো নিচিনাকি। গতিকে এইটো আমি প্ৰথমতে ধৰি ল'ব লাগিব, px টো let px equal to 3x cube plus 5x square minus 16x minus 12, আৰু কি ধৰি লম, x equal to কিমান, এইটো আমি ধৰি লম। তে কিমান যে ধৰি লম, প্ৰথমতে আমি চেক কৰি চাম কি হয়। চোৱা প্ৰথমতে যদি আমি ইয়াত 1 এৰে দিও, 1 এৰে দিলে কি হ'ব, 3 into 1 plus 5, তাৰমানে কি 3 plus 5 minus 16 minus 12, এই দুটা বেছি ডাঙৰ হৈ গেল, গতিকে নহব। গতিকে আমি এতিয়া কি চাম, -1 এৰে চাম। -1 এৰে চালে -3 plus 5 plus 16 minus 12, 16 আৰু 5 কিমান হ'ব, 21, গতিকে এইটো নহয়। এতিয়া আমি 2 ৰে চাব লাগিব,
যদি 2 ৰে হ'ব পাৰে 2 হলে 3 into 2 cube plus 5 into 2 square minus 16 into 2 minus 12 3 into 8 plus 5 into 4 minus 32 minus 12 3 8 গুণ 24 plus 20 minus 32 minus 12 এতিয়া চোৱা এই দুটা প্লাস কৰিলে কিমান হ'ব এই দুটা প্লাস কৰিলে কিমান হ'ব 24 আৰু 20 প্লাস কৰিলে 44 12 আৰু 32 প্লাস কৰিলে 44 গতিকে 2 বহালে হৈ যাব 2 এতেকে p2 হৈ যাব ইকুৱেল টু 3 2 কিউব প্লাস 5 into 2 square minus 16 into 2 minus 12 3 into 8 plus 5 into 4 minus 32 minus 12 24 plus কিমান হ'ব 20 minus 32 minus 12 তেতিয়া হলে এই দুটো প্লাস করলে কিমান হ'ব 44 minus এইটো হ'ব কি 44 তাৰ মানে কি হৈ গেল 0 এতেকে আমি কি কৰিব পাৰিম এতেকে x minus 2 px ৰ এটা উৎপাদক হয় ঠিক আছে তাৰ পিছত চোৱা কি কৰিম আমি এটুৰে কেৱল px ক হৰণ কৰি দিম নাও x minus 2 ৰে px ক হৰণ কৰি হৰণটো হ'ব অলপ আগতে দুটা বা তিনিটা কৰিছো গতিকে তাৰ নিচিনাকৈ হ'ব সেম টু সেম ভিতৰত কি হ'ব 3x কিউব প্লাস 5x স্কয়ার minus 16x minus 12 এদিছো x 3x কিউবক হৰণ কৰিলে কিমান হ'ব 3x স্কয়ার এটো লগত পূৰণ কৰিলে সেম টু সেম x কিউব এটো লগত এটো পূৰণ কৰিলে 2 into 3 6 minus 6x square minus আছে মানে কি প্লাস প্লাস আছে মানে মাইনাস এই দুটা ক্যান্সেল যাব প্লাস 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 কিমান হ'ব 11x square ডাঙৰটাৰ লগত প্লাস আছে প্লাস minus 16x minus 12 প্লাস আছে গতিকে প্লাস হ'ব x 11x square হৰণ কৰিলে কিমান হ'ব 11x বার পূৰণ কৰিলে 11x square 11 ৰ লগত 2 পূৰণ কৰিলে প্লাস মাইনাস মাইনাস 22 x ইয়াত মাইনাস আছে মানে কি হ'ব প্লাস হ'ব প্লাস আছে মানে মাইনাস হ'ব এই দুটা কি হ'ব ক্যান্সেল যাব থাকিব কি প্লাস মাইনাস মাইনাস 22 পৰা 60 মাইনাস কৰিলে কিমান হ'ব 6 ডাঙৰটা লগত প্লাস আছে প্লাস x minus 12 এতিয়া চোৱা ইয়াত প্লাস আছে ইয়াতো প্লাস আছে গতিকে ইয়াত প্লাস হ'ব x 6x ৰ ভিতৰত 6 বাৰ 6 ৰ লগত পূৰণ কৰিলে প্লাস 6x প্লাস মাইনাস minus 12 এটো প্লাস এটো মাইনাস গতিকে দুইটা ক্যান্সেল যাব থাকিব কি 0 ঠিক আছে এতিয়া আমি কেৱল এটো ভাঙি দিম আমাৰ এনসারটো টোটালি ওলাই যাব নাও বা তুমি এতেকে লিখিব দিবা এতেকে 3x cube plus 5x square minus 16x minus 12 equal to ভাজক আছিল কি x minus 2 আৰু ভাগফল হল কি 3x square plus 11x plus 6 plus 0 এটো হ'ব কি 6 তেলে কি থাকিব x minus 2 এটা ভাঙিম 3 into 6 3 18 18 টো ভাঙিলে 2 into 9 2 আৰু 9 প্লাস কৰিলে 11 9 plus 2 x plus 6 তাৰ পিছত চোৱা x plus 2 এই x minus 2 এটো আমি ভাঙি দিম 3x square plus 9x plus twice x plus 6
x minus 2 এটোৰ পৰা কি হ'ব কমন আহিব 3x আহিলে থাকিব কি x plus 3 ইয়াৰ পৰা কি আহিব 2 আহিব plus 2 থাকিব x plus 3 x minus 2 দুটাৰ পৰা এটা আহিব x plus 3 আৰু thrice x plus 2 এটো হয় 2 গতিকে তোমালোকে চাই লবা এটো কি 2 এইখিনি ঠিক আছে এতিয়া চোৱা 6 নম্বৰটো যদি x square plus px plus q আৰু x square plus mx plus n বহুপদ দুটাৰ x plus a এটা সাধাৰণ উৎপাদক হয় মানে ইয়াৰো উৎপাদক এটো ইয়াৰো উৎপাদক এটো তেন্তে প্ৰমাণ কৰিব লাগে যে এটো ঠিক আছে তেনেহলে আমাক এটো এটা বহুপদ ধৰিম এটো এটা বহুপদ ধৰিম ধৰি কিনে লিখিব লাগিব চোৱা let px প্ৰথমটো ধৰিলো x square plus px plus q আৰু এটা ধৰিলো p1 এটো হ'ব x square plus mx এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চিন দি ৰাখিবা এটো পৰীক্ষাত আহিয়া থাকে যেহেতু x plus a px আৰু x ৰ উৎপাদক হয় সাধাৰণ উৎপাদক এতেকে p a2 plus a আছে তাহলে কি মাইনাস a equal to 0 হৈ যাব implies minus a whole square minus a whole square plus p into minus a plus q equal to 0 এটো কি হ'ব minus a square মানে কি a square plus a plus a minus a কি হ'ব minus হ'ব minus ap plus q equal to 0 ইয়াৰ পিছত চোৱা যদি আমি এটোৰ পৰা কি লব বিচাৰো যদি আমি এটো ৰাখি দিও তেতিয়া হলে কি হ'ব a square equal to এইকেটা ইফালে গুছি যাব তো মানে কি minus ap আছে এটো প্লাস হ'ব ap minus q এটো হল নাম্বার 1 again কি হ'ব p minus a এটো p1 equal to 0 p minus 1 equal to 0 হলে implies p1 ত কি আছিল x square minus a whole square plus m into minus a plus n equal to 0 a square minus ma plus n equal to 0 ইয়াৰ পৰা আমি কি বললাম a square লৈ দিম minus আছে plus হ'ব ma minus n এটো হ'ব নাম্বার 2 1 and 2 implies এটো আৰু এটো সেম টু সেম গতিকে এটো ইকুয়াল এটো হ'ব গতিকে ap minus q equal to ma minus n এদিকে m আৰু a আৰু a এক সাইড কৰি দিয়া minus ma এফালে প্লাস আছে এফালে লিখিব মাইনাস হ'ব equal to minus n minus q আছে এফালে আইলে plus q এরপর a কমন আইব থাকিব কি p minus m equal to ইয়াত থাকিল কি q minus n q minus n মানে এটো আমি কি কৰিব পাৰিম যদি a ওলাব বিচাৰো তেতিয়া হলে q minus n divided by কি হ'ব p minus m হৈ যাব আমি কি কৰিব লাগিছিল যে q minus n
divided by p minus m, q minus n divided by p minus m. চোৱা এইটো হৈ গেল, টোটালি ক্লিয়াৰ হৈ গেল কি a equal to q minus n divided by p minus m, p minus m proof. এইটো কিন্তু বহুত ইম্পৰ্টেন্ট, তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে এইটো। ঠিক আছে, গতিকে তোমালোকে যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু চেনেলত তোমালোকে যদি বুজি পাইছা নে পোৱা নাই কমেন্ট বক্সত জনাবা, আৰু তোমালোকৰ কাৰণে মই ইয়াতকৈ আৰু ভাল ভাল আৰু ইজি পদ্ধতিত অংকবিলাক কৰাই দিম, যাতে তোমালোকে বুজি পোৱা আৰু ভালদৰে অংকবিলাক কৰি ভাল নম্বৰ আনিব পাৰা। ঠিক আছে, আজি এইখিনিয়ে, থেংক ইউ।